আজি মই নিজৰ ফুলনিখনৰ এটা ভিডিঅ' কৰিম বুলি ভাবিছোঁ। লাহে লাহে গেটখনে সোমাই আহিছোঁ। সোমাই আহি প্ৰথম এই ধুনীয়াকৈ পিটুনিয়াখিনি ফুলি আছে। পিটুনিয়াখিনি মই ৰেকৰ্ডিং কৰিছোঁ। লাহেকৈ নাৰ্জীখিনি দেখিছোঁ, নাৰ্জীখিনি ফুলি আছে। এয়া চাওক, ধুনীয়াকৈ নাৰ্জী, পিটুনিয়াৰ মাজে মাজে নাৰ্জী, বেলেগ বেলেগ ৰঙৰ পিটুনিয়া ফুলিছে। কষ্ট হৈছে, বৰষুণ নাই, ৰাতিপুৱা গধূলি যথেষ্ট সময় পানী দিব লাগিছে। মাজতে সৰুকৈ নতুনকৈ এটা ক্ৰিচেণ্থেমাম ফুলিছে। তাৰপিছত এইয়া কেকটাছ ৰঙাকৈ ফুলিছে। কেকটাছৰ পিছত আমি এইফালে লাইনকৈ এক লাইন ধুনীয়াকৈ মেৰিগ'ল্ডখিনি ফুলিছে। মেৰিগ'ল্ড, তাৰপিছত এইজোপা ৰঙাকৈ এজোপা ফুলিছে। তাৰপৰা সৰুকৈ এইকেইজোপা ফুলিছে ধুনীয়াকৈ। এইজোপা ফুলিছে। এইখিনি পাতবাহাৰ এইখিনি যথেষ্ট কষ্ট কৰিবলগীয়া হয়। যথেষ্ট খৰাং, বৰষুণ নাই। তাৰপিছত গোটেই ফুলনিখনৰ সম্পূৰ্ণ ভিউ এটা দেখাব খুজিছোঁ। এইকেইজোপা কিনা গোলাপ ফুলিছিলে, এতিয়া ফুল নাই। তাৰপিছত এইখিনি কেকটাছখিনি ফুলিছে। এইখিনি হালধীয়াকৈ এজোপা ফুল ফুলিছে। তাৰপিছত ৰঙা গোলাপজোপা ফুলিছে, ভৰ্তিকৈ ফুলিছে ৰঙা গোলাপজোপা। তাৰপিছত ভিতৰলৈ দেখাব খুজিছোঁ, এইখিনি ডালিয়াখিনি ফুল আহিছে আৰু 2 এদিনত ফুলিব আৰু।